বিদ্যুতৰ অভাৱত ঘৰত কাৰেণ্ট নোহোৱাকৈ তেওঁলোকে গৰমত শুব লগা হৈছে, গৰমত ছাত্ৰ ছাত্ৰীয়ে পঢ়িব লগা হৈছে। আচলতে ইয়াতকৈ আৰু পৰিতাপৰ কথা এই অসমখনত কি হ'ব পাৰে? বিদ্যুৎ বিভাগৰ যিগৰাকী মন্ত্ৰী তেখেতে ৰাজ্যখনক কি কোণত কি অঞ্চলত কি হৈ আছে তেওঁলোকে সেই কথা গম নাপায়। আচলতে ইয়াতকৈ লজ্জাজনক আৰু ভাষাহীন, আমাক ক'বলৈ কোনো ভাষা নাই। আচলতে গৰিহণাৰ যোগ্য আমি ধিং আঞ্চলিক ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি ছাত্ৰ ছাত্ৰীসমূহক লৈ পেলাই তেওঁলোকৰ অসুবিধাসমূহক লৈ পেলাই আজি আমি ধিং APDCLৰ সন্মুখত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আমি দাবী কৰিছোঁ ইয়াৰ পৰা যাতে অহাকালিৰ পৰা আমাৰ বিদ্যুৎ নিয়মীয়াকৰণ হ'ব লাগিব আৰু বিদ্যুতৰ যিসমূহ মাচুল আছে এই মাচুল হ্ৰাস কৰিব লাগিব। অনাগত দিনত এই ছাত্ৰ ছাত্ৰীৰ পৰা যিখিনি আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহ আছে এই মানুহসমূহক অত্যাচাৰ কৰিব নোৱাৰিব, কোনো ধৰণৰ অশান্তি কৰিব নোৱাৰিব। আচলতে আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি ভৱিষ্যতৰ দিনতো আমি এনেদৰে কাৰ্যসূচী কৰি যাম। আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ লগত কোনো ধৰণৰ অসুবিধা, কোনো ধৰণৰ অশান্তি APDCL বিভাগে কৰিব নোৱাৰিব। আৰু শক্তিমন্ত্ৰীগৰাকীয়ে আমি ইয়াৰ পৰাই সকীয়াই দিছোঁ বাৰে বাৰে যে তেখেতে নিজৰ বিভাগীয় কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰক আৰু তেওঁলোকৰ বিভাগত